আজি আমি পঢ়িম ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণৰ অনুশীলনী পাৰ্ট 2 যদি তোমালোকে মানে পাৰ্ট 1 টো চোৱা নাই ডেসক্ৰিপচন বক্সত পাৰ্ট 1 ৰ লিংক আছে পাৰ্ট 1 টো চাই লোৱা তাৰপিছত পাৰ্ট 2 চাবা হৈ গ'ল সো আজি কোৱেশ্চন কিমানৰ পৰা ষ্টাৰ্ট আছে কোৱেশ্চন 11 ৰ পৰা যে বিয়োজন বিক্ৰিয়াক সংযোজন বিক্ৰিয়াৰ বিপৰীত বুলি কিয় কোৱা হয় হৈ গ'ল আৰু উদাহৰণ দিবলৈ কৈছে যে বিয়োজন বিক্ৰিয়া কাক বোলে এতিয়া বিয়োজন বিক্ৰিয়া আৰু সংযোজন বিক্ৰিয়া কাক বোলে হৈ গ'ল যে সংযোজন বিক্ৰিয়া মানে কি য'ত দুটা বা ততোধিক বিক্ৰিয়ক থাকিব আৰু কেৱল মাত্ৰ এটা নতুন পদাৰ্থ উৎপন্ন হ'ব কি কৈছে যে সংযোজন বিক্ৰিয়াত দুটা বা ততোধিক পদাৰ্থ মিলিত হৈ কেৱল মাত্ৰ এটা নতুন পদাৰ্থ উৎপন্ন কৰে তাকে সংযোজন বিক্ৰিয়া বুলি কোৱা হয় হৈ গ'ল এক্সাম্পল চোৱা Mg plus O2 gives MgO হৈ গ'ল আনহাতে বিয়োজন বিক্ৰিয়া কি বিয়োজন বিক্ৰিয়াত কি হয় কেৱল মাত্ৰ এটা বিক্ৰিয়ক লগ লাগি দুই বা ততোধিক আমাৰ দুই বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন কৰে হৈ গ'ল হেতু কাৰণে সংযোজন বিক্ৰিয়াক বিয়োজন বিক্ৰিয়াৰ বিপৰীত বুলি কোৱা হয় আৰু বিয়োজন বিক্ৰিয়াৰ উদাহৰণ হৈছে ক্যালসিয়াম কাৰ্বনেট gives to ক্যালসিয়াম অক্সাইড CaO plus CO2 হৈ গ'ল যে 12 নম্বৰত কৈছে যে তাপ পোহৰ বিদ্যুতেৰে সংঘটিত বিয়োজন বিক্ৰিয়া একোটা উদাহৰণ লিখা হৈ গ'ল যে তাপ শক্তিৰে সংঘটিত বিয়োজন বিক্ৰিয়া এটা বিক্ৰিয়া হ'ল কি কৈছে যে ক্যালসিয়াম কাৰ্বনেটটো তাপ দিলে ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইডলৈ ভাঙি যায় তেনেকে পোহৰ শক্তিয়ে সংঘটিত এটা আমাক বিয়োজন বিক্ৰিয়া সমীকৰণ লিখিবলৈ কৈছে যে পোহৰ শক্তিটো কি হ'ব AgCl টো পোহৰ লাগিব তেতিয়া ভাঙি পিনি কলৈ যাব Ag plus ক্লোৰিন আৰু এই ৰিঅ্যাকচনটো কি হয় কলা বগা ফটোগ্ৰাফি ব্যৱহাৰ কৰা হয় কলা বগা ফটোগ্ৰাফি ব্যৱহাৰ কৰা দুটা সমীকৰণ আছিলে AgBr আৰু AgCl এইটা ইম্পৰ্টেন্ট হয় আৰু তাৰ পিছতো কি কৈছিলে যে বিদ্যুৎ শক্তিৰে সংঘটিত হোৱা বিয়োজন বিক্ৰিয়াৰ এটা সমীকৰণ লিখা বিদ্যুৎ শক্তিৰে সংঘটিত হোৱা কোনটো হাইড্ৰলাইসিসটো কোনটো H2O পজিটিভ H2O মানে পানীক আমি ভাঙিলে কি হ'ব H2O plus O2 হৈ গ'ল H2 plus O2 হ'ব লাগিছিল দেই সৰি So 2 নম্বৰ দিয়া আছে অপসৰণ বিক্ৰিয়া আৰু দ্বিঅপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি অপসৰণ বিক্ৰিয়াত কি হয় হৈ গ'ল অপসৰণ বিক্ৰিয়াত অধিক সক্ৰিয় মৌল এটাই কম সক্ৰিয় মৌল এটাক তাৰ যৌগৰ পৰা অপসাৰিত কৰে এতিয়া উদাহৰণটো চাম হৈ গ'ল উদাহৰণটো কি আছে Zn টো বহুত সক্ৰিয় হয় হি কি কৰিব কপাৰ সালফেট CuSO4 ৰ পৰা Zn এ CuSO পৰা Cu অতৰাই পঠিয়াই দিব আৰু নিজে কি ফৰ্ম কৰিব জিংক সালফেট ZnSO4 plus কপাৰ হৈ গ'ল মানে কি হ'ল অপসৰণ বিক্ৰিয়াত কি হয় এটা অধিক সক্ৰিয় মৌল ইয়াত কোনটো Zn কম সক্ৰিয় মৌল কোনটো আছিল কপাৰ Zn এ কপাৰক উলিয়াই পঠিয়াই দিলে অপসাৰিত কৰিলে হেতু কাৰণে তাক অপসৰণ বিক্ৰিয়া বুলি কোৱা হৈ গ'ল 2 নম্বৰে কি আছে পাৰ্থক্য দেখাবলৈ কৈছিলে না এবাৰ কি আছে দ্বিঅপসৰণ বিক্ৰিয়া বিষয় চাওঁ যে দ্বিঅপসৰণ বিক্ৰিয়াত কি হ'ব যে দ্বিঅপসৰণ বিক্ৰিয়া সিম্পলি বুজিবলৈ হলে যিটো বিক্ৰিয়াত আয়নৰ পৰস্পৰ বিনিময় ঘটে হৈ গ'ল ফৰ এক্সাম্পল এটা চাওঁ এট ফাৰ্ষ্ট কি আছিলে AgNO3 plus NaCl আছিলে আয়নৰ বিনিময় ঘটিলে NO3 টো Na ওচৰলৈ আহিলে Cl টো Ag ওচৰলৈ গ'ল চোৱা হিফালে কি ফৰ্ম কৰিলে AgCl plus NaNO2 আৰু যি বিক্ৰিয়াত আয়নৰ বিনিময় ঘটে পৰস্পৰ তাক কি বুলি কোৱা হয় দ্বিঅপসৰণ বিক্ৰিয়া বুজি পালা 14 নম্বৰ ডাইৰেক্ট ৰাসায়নিক সমীকৰণৰ ওপৰত বেছ কৰি কোৱেশ্চন দিছে কি কৈছে যে সিলভাৰৰ পৰিশোধনত সিলভাৰ নাইট্ৰেটৰ দ্ৰৱৰ পৰা সিলভাৰ আহৰণ কৰোতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিতটো কৰা হৈ গ'ল মানে কি কৈছে সিলভাৰ নাইট্ৰেটৰ পৰা আমি সিলভাৰটো আমি কেনেকৈ আঁতৰাই পঠিয়াম হৈ গ'ল হেতু কৈছে আমি সিলভাৰ নাইট্ৰেট আছিলে AgNO3 আছিলে AgNO3 ক আমি Cu লগত ৰিয়েক্ট কৰালো মানে Cu লগত ৰিঅ্যাকচন কৰালো Cu এ Ag উলিয়াই পঠিয়াই দিলে হেতুৱে হৈছে বিক্ৰিয়াটো হৈ গ'ল কি ফৰ্ম কৰিলে পিছত CuNO3 whole twice plus Ag হৈ গ'ল পাছত কি কৈছে 5 নম্বৰটো অধক্ষেপণ বিক্ৰিয়া মানে কি অধক্ষেপণ বিক্ৰিয়া মানে কি যি বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় হৈ গ'ল যি ৰাসায়নিক বিক্ৰিয়াত অধক্ষেপ উৎপন্ন হয় তাকে কি বুলি কোৱা হয় অধক্ষেপণ বিক্ৰিয়া বুলি কোৱা হয় হৈ গ'ল যে উদাহৰণ দি ব্যাখ্যা কৰা বুলি কৈছে উদাহৰণটো চোৱা তলত যে AgNO3 plus NaCl হৈ গ'ল AgNO3 plus NaCl gives to কি দিব আমাক AgCl plus NaNO3 হৈ গ'ল AgCl টো ইয়াত অধক্ষেপ কৰিব আৰু হেতু কাৰণে আমি এটো বিক্ৰিয়া কি বুলি কওঁ অধক্ষেপণ বিক্ৰিয়া নেক্সট আমাক কি কৈছে জাৰণ আৰু বিজাৰণ ব্যাখ্যা কৰা উদাহৰণ তুমি জাৰণ কাক বোলে যি বিক্ৰিয়াত অক্সিজেন
যিটো বিক্ৰিয়াত মৌল এটাই অক্সিজেন লাভ কৰে হৈ গ'ল তাকে জাৰণ হোৱা বুলি কয় আৰু যিটো বিক্ৰিয়াত অক্সিজেন হেৰুৱায় তাকে বিজাৰণ ইন চিম্পল কেছ হৈ গ'ল আমি চাই লওঁ জাৰণ কি বোলে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাকে জাৰণ বুলি কোৱা হয় উদাহৰণ এটা চোৱা চি আছিলে কাৰ্বন আছিলে কাৰ্বনে অক্সিজেন লগ খাই মানে কি হ'ল কাৰ্বন ডাই অক্সাইড অক্সিজেন যোগ হ'ল ন কাৰ্বন ডাই অক্সাইড আগতে কাৰ্বন আছিলে কি ওলালেগৈ CO2 অক্সিজেন যোগ হ'ল সেইটো কাৰণে এই ৰিয়েকশ্যনটো আমি জাৰণ বুলি কওঁ হৈ গ'ল বিজাৰণ মানে কি আছিলে এতিয়া বিজাৰণৰ বিষয়ে পঢ়িছোঁ য়েছ যি বিক্ৰিয়াত কোনো এটা পদাৰ্থ অক্সিজেন হেৰুৱাই তাকে বিজাৰণ বিক্ৰিয়া বুলি কোৱা হয় যি বিক্ৰিয়াত কোনো এটা পদাৰ্থ অক্সিজেন হেৰুৱাব তাক কি ক'ব বিজাৰণ বিক্ৰিয়া এক্সাম্পল চোৱা CuO কপাৰ অক্সাইড আছিলে কপাৰ অক্সাইডৰ লগত তুমি হাইড্ৰজেন দিলা কি ফৰ্ম কৰিলে কপাৰ অকল কপাৰ আগতে কপাৰ অক্সাইড আছিলে CuO আছিলে অক্সিজেন লাগি আছিলে কিন্তু এইফালে কাৰ্বনৰ আগফালে আহি কি হ'ল Cu হ'লগৈ অক্সিজেন কি হ'ল অক্সিজেনটো হেৰুৱালে সেইটো কাৰণে ইয়াক এই বিক্ৰিয়া CuO কপাৰ অক্সাইড কপাৰলৈ বিজাৰিত হৈছে হৈ গ'ল 2 নম্বৰ কৈছে 17 নম্বৰত কৈছে কি কৈছে যে এটা উজ্জ্বল মুগা ৰঙৰ মৌল এটা মুগা ৰঙৰ মৌলটো কি হয় ইনে সবে জানে কপাৰ হৈ গ'ল ইয়াত কৈছে যে মুগা ৰঙৰ মৌলটো X দি দিছে হৈ গ'ল ক'বলৈ ক'ব আমাক মুগা ৰঙৰ মৌলটো X হয় বায়ুত গৰম কৰাৰ লগে লগে ক'লা হৈ পৰিলে যে বায়ুত গৰম কৰাৰ লগে লগে কিয় ক'লা হৈ পৰিলে আমাক সেইটো সুধিছে আৰু প্ৰশ্নটো কি কৈছে যে মৌল X আৰু উৎপন্ন হোৱা ক'লা যৌগটোৰ নাম সুধিছে মানে মৌল X আৰু উৎপন্ন হোৱা যোনটো ক'লা যৌগ সেইটো নাম সুধিছে হৈ গ'ল যে উজ্জ্বল মুগা ৰঙৰ X মৌলটোৰ নাম কি হয় কপাৰ হৈ গ'ল আৰু কপাৰে যেতিয়া আমি গৰম কৰিম তাক অক্সিজেনৰ লগত বিক্ৰিয়া কৰি পিনি কপাৰ অক্সাইড উৎপন্ন কৰিছে হৈ গ'ল কপাৰ অক্সাইডটো ক'লা বৰ্ণৰ হয় সেইটো কাৰণে আমি ডাইৰেক্ট কি লিখিম যে কপাৰে অক্সিজেনৰ লগত বিক্ৰিয়া কৰি কপাৰ অক্সাইড উৎপন্ন কৰাৰ কাৰণে মৌলটো কপাৰ গৰম কৰাত ক'লা হৈ পৰে হৈ গ'ল 19 নম্বৰ দিছে যে তেল আৰু চৰ্বি থকা খাদ্যত নাইট্ৰজেনৰ পৰিৱেশৰ পেকেটত ভৰোৱা হয় কিয় মানে কেলে আমি চিপছবোৰ যোনটো পেকেটত থোৱা হয় সেইটো নাইট্ৰজেন ভৰাই থাকে কেলে নাইট্ৰজেনে প্ৰতিজাৰক হিচাপে কাম কৰে হৈ গ'ল যে তেল আৰু চৰ্বিযুক্ত খাদ্য যদি বায়ু উপস্থিতি ৰখা হয় ই জাৰণ ঘটি পিনি দুৰ্গন্ধৰ সৃষ্টি কৰে হৈ গ'ল আৰু নাইট্ৰজেন এবিধ প্ৰতিজাৰক হয় ই দুৰ্গন্ধ সৃষ্টি কৰাত বাধা দিয়ে আৰু পেকেটত থাকে এইটো কাৰণে কি কৈছে যে তেল বা চৰ্বিযুক্ত খাদ্য নাইট্ৰজেনৰ উপস্থিতিত পেকেটত ভৰালে খাদ্য বস্তুখিনি জাৰিত নহয় ফলত বহু দিনলৈ ভালে থাকে হৈ গ'ল 2 নম্বৰ কৈছে যে ব্যাখ্যা কৰা বুলি কৈছে ক্ষয় ভ্ৰমণ মানে কি ধাতু এটা চৌপাশৰ বিভিন্ন পদাৰ্থ যেনে জলীয় বাষ্প এচিড আদিৰ দ্বাৰা আক্ৰান্ত হৈ ক্ষয় ঘটা যোনটো প্ৰক্ৰিয়া হয় না তাকে কি বুলি কোৱা হয় ক্ষয় ভ্ৰমণ যেনে কি হয় লুৰৰ ওপৰত কি হয় ৰঙচুৱা মুগা বৰ্ণৰ এটা প্ৰলেপ পৰে চিলভাৰৰ ওপৰত কি হয় ক'লা দাগ পৰে তেনেকুৱা হৈ গ'ল ক্ষয় ভ্ৰমণৰ বিষয়ে তোমালোকে মোতকৈ ভালছে লিখিব পাৰিবা নিজে লিখি ল'বা হৈ গ'ল চৰ্বি দুৰ্গন্ধিতা মানে কি আছিলে হৈ গ'ল যে তেল বা চৰ্বিযুক্ত খাদ্য আমি দীৰ্ঘদিন ৰাখি থ'লে এনে খাদ্য দ্ৰব্যত তেল বা চৰ্বি বায়ুত অক্সিজেনৰ দ্বাৰা জাৰিত হৈ এইবোৰ দুৰ্গন্ধি আৰু বেয়া স্বাদযুক্ত হয় আৰু ইয়াকে চৰ্বিৰ দুৰ্গন্ধিতা বোলে যেনে মাখন বহুত দিন থৈ দিলে কি হয় যে উষ্ণতাত গলি যায় আৰু তাৰ পৰা দুৰ্গন্ধ নিৰ্গঠিত হয় তেনেকুৱা আৰু চৰ্বিৰ দুৰ্গন্ধিতা হৈ গ'ল তো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড কমেণ্ট আজি অনুশীলনী ফিনিছ হৈছে ফাৰ্ষ্ট চেপ্টাৰৰ আৰু আই থিংক মই পৰ্যাপিত 3 নম্বৰ নহ'লে 4 নম্বৰ চেপ্টাৰটো ষ্টাৰ্ট দিম মই এইকেইদিনতে তো নহ'লে তোমালোকে কমেণ্টত জনাই দিবা কি চেপ্টাৰ ল'ব লাগে হৈ গ'ল এণ্ড বাই বাই